নমস্কাৰ। আজি আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি বনালোঁ হোৱাইট চচ পাস্তা। গৰম গৰম ধোঁৱা ওলাই থকা পাস্তাখিনি খুবেই সুন্দৰ হৈছিল খাবলৈ। প্ৰথমতে মই এটা কেৰাহীত অলপ তেল দি তাতে সৰু সৰুকৈ কটা নহৰু দিলোঁ। নহৰুখিনি বেছি ভাজিব নালাগে, অকণমান কেঁচা কেঁচা ভাৱটো গ'লেই তাতে মই পাচলি দিলোঁ। মোৰ তাত যিখিনি আছিলে পাচলি, গাজৰ, বিন, মটৰ আৰু অলপ বন্ধাকবি, কেপচিকাম নাছিলে আজি মই এনেকৈয়ে অলপ ভাজি ল'লোঁ। তাৰপিছত অকণমান নিমখ দিলোঁ। ইয়াত বেছি মছলা দিব নালাগে, খালি মই জালুকৰ গুড়ি দিছোঁ। জালুকৰ গুড়ি দি অলপ সময় আকৌ ভাজিলোঁ। তাৰপিছত মই সিজাই থৈছিলোঁ পাস্তাখিনি মই আগতেই ধুনীয়াকৈ বইল কৰি থৈ দিছিলোঁ আৰু পাস্তাখিনি মই ইয়াৰ লগত মিলাই দিলোঁ। ধুনীয়াকৈ এতিয়া লৰাব লাগিব। সন্ধিয়া আচলতে অকণমান এনেকুৱা বেলেগ ধৰণৰ খাই ভাল লাগে, ল'ৰা ছোৱালীয়ে ভাল পায়, সেইকাৰণেই বনালোঁ। পাস্তাখিনি ধুনীয়াকৈ ইয়াৰ লগত মিলোৱাৰ পিছত মই তাতে অলপ এই পেৰি পেৰি মছলা দি দিছোঁ। এইটো মছলা দিলে অকণমান মিঠা, টেঙা, জ্বলা সকলোখিনি সোৱাদ পোৱা যায়, সেইকাৰণে দিছিলোঁ। তাৰপিছত মই এতিয়া বেলেগ এটা কেৰাহীত মই অকণমান বাটাৰ ল'লোঁ। বাটাৰখিনি ধুনীয়াকৈ গলিব দিছোঁ। তাৰপিছত তাতে মই বাটাৰখিনি গলাৰ পিছত মই তাতে কি কৰিলোঁ, মই দিলোঁ কৰ্ণফ্ল'ৰ মই প্ৰায় ডাঙৰ চামুচৰ 1 চামুচ দিছোঁ। এয়া কৰ্ণফ্ল'ৰখিনি মই দিলোঁ। তাৰপিছত কৰ্ণফ্ল'ৰখিনি মই ধুনীয়াকৈ এতিয়া লৰাই থাকিম। আচলতে ৰঙাকৈ ভাজিব নালাগে, তথাপিতো অকণমান ৰঙচুৱা হয়েই। ধুনীয়াকৈ গোটা নাবান্ধাকৈ ৰাখিব লাগিব আৰু একদম ঘনাই লৰাই থাকিব লাগিব, নহ'বা গোটা বান্ধিলে বেয়া হ'ব। এইখিনি মোৰ দেখিছেনে কিমান ধুনীয়াকৈ সমান হৈ গৈছে। এতিয়া মই তাতে দিম গাখীৰ মই প্ৰায় 1.5 কাপমান দিছোঁ। গাখীৰ দিয়াৰ পিছত আকৌ গোটা নাবান্ধিবৰ কাৰণে একদম ঘনাই লৰাই থাকিব লাগিব। লৰাই থকাৰ পিছত লাহে লাহে ডাঠ হ'বলৈ ধৰিব। বহুতে মছলা দিয়ে ইয়াতে, মই কিন্তু একো মছলা দিয়া নাই, যিহেতু মই অলপ পেৰি পেৰি মছলা আৰু জালুক দিয়া আছিলে মোৰ পাস্তাখিনিত, গতিকে ইয়াত আকৌ বেছি মছলা দিলে বেয়া হ'ব। সেইকাৰণে দেখিছেনে কেনেকুৱা ঘন হৈছে, লাহে লাহে ঘন হৈছে। এতিয়া মই যিখিনি ভাজি থোৱা পাচলি গোটেইখিনি তাতে দি দিম। দি পেলাই মই ধুনীয়াকৈ লৰাম, মিলাই দিম। বেছি সময় লৰাব নালাগে, এতিয়া খালি মিলাই দিলেই হৈ গ'ল। কোনে কোনে ভাল পায় বাৰু পাস্তা খাই, এনেদৰে বনাই চাবচোন, খুবেই ভাল লাগে খাই। একদম গৰম গৰম ধোঁৱা ওলাই থকা পাস্তা মই দিছোঁ এয়া খাবলৈ। খুব ধুনীয়া হৈছে পাস্তাখিনি খাবলৈ। আজি আচলতে অকণমান ইয়াত চীজ দিলে আৰু ভাল লাগে, মোৰ চীজ নাছিলে সেইকাৰণে মই দিব নোৱাৰিলোঁ। ইয়াতে যদি অলপ চীজ দি দিয়ে আৰু খাবলৈ সুন্দৰ হয়। আপোনালোকে বনাই চাবচোন এনেকৈ। খুব এয়া দেখিছেনে ধোঁৱা ওলাই আছে, একদম গৰম গৰম এই ঠাণ্ডাৰ বতৰত এনেদৰে খাই খুব ভাল লাগে।